আমিও কাৰ লগত ইলেকশ্যন নেখেলিম, কাৰ কেইটা সিট হ'ব নহ'ব, এই কথাবোৰ পৰিষ্কাৰ নোহোৱালৈকে আমি কিবা এটা সমীক্ষা চাই মনত ভাল পাই থাকিব নালাগে। আমি কষ্ট কৰি থাকিব লাগে, কাম কৰি থাকিব লাগে, আৰু সমীক্ষা ওলাই থাকিব, আচল মেচিনত যিটো ওলাব সেইটোৱে আচল হ'ব। সমীক্ষা দিছে, আমাৰ ভালে দেখুৱাইছে, কিন্তু মই ভাবোঁ যে সমীক্ষাৰ সময়টো হোৱা নাই। কাৰণ এজিপিকে 9টা ধৰক দেখুৱাইছে, আমাক 75টা দেখুৱাইছে। এতিয়া আমি 75টাত কণ্টেষ্ট কৰোঁ নে নাই সেইটোৱেতো ঠিক হৈ থকা নাই। সেইকাৰণে যদিও মানুহৰ ভাল কথা ক'লে মানুহে ভাল বুলিয়ে ক'ব লাগে, কিন্তু মোৰ ধাৰণা যে ফেব্ৰুৱাৰী মাহৰ আগলৈকে যেতিয়ালৈকে কংগ্ৰেছেও কাৰ লগত ইলেকশ্যন নেখেলিব আৰু আমিও কাৰ লগত ইলেকশ্যন নেখেলিম, কাৰ কেইটা সিট হ'ব নহ'ব, এই কথাবোৰ পৰিষ্কাৰ নোহোৱালৈকে আমি কিবা এটা সমীক্ষা চাই মনত ভাল পাই থাকিব নালাগে। আমি কষ্ট কৰি থাকিব লাগে, কাম কৰি থাকিব লাগে, আৰু সমীক্ষা ওলাই থাকিব, আচল মেচিনত যিটো ওলাব সেইটোৱে আচল হ'ব।